শিক্ষক নিযুক্তিত ভুৱা প্ৰমাণপত্ৰৰ প্ৰয়োভৰ ঘটিছে। এই কথাটো সকলোৱে এতিয়া গম পাই আছে আৰু আজিৰ খবৰ কাগজত এয়া প্ৰকাশো পাইছে। আবেদনৰ সৈতে জড়িত 1886 জন প্ৰাৰ্থীয়ে সাংস্কৃতিক ক্ষেত্ৰৰ, 470 জনে ক্ৰীড়া ক্ষেত্ৰৰ আৰু 335 গৰাকীয়ে দিছিল NCCৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ। আৰু এইখিনিতে এতিয়া তেওঁলোকৰ প্ৰমাণপত্ৰবোৰ অকণমান সন্দেহজনক বুলি DWৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। এইটো আজিৰ অসমীয়া খবৰত প্ৰকাশিত বাতৰিটো মই অকণমান পঢ়িবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আছে, চাওক, ৰাজ্যত একাংশ শিক্ষকে ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি শিক্ষক পদৰ আবেদন কৰাৰ অভিযোগ উঠিছে। বাছনি তালিকাত স্থান লাভ কৰিবলৈ শৈক্ষিক প্ৰমাণপত্ৰৰ লগতে অতিৰিক্ত অৰ্হতা আৰু অভিজ্ঞতা সম্পৰ্কীয় অনেক প্ৰমাণপত্ৰ দাখিল কৰা হৈছে। এই অতিৰিক্ত প্ৰমাণসমূহৰ বেছিভাগেই ভুৱা আৰু অকৰ্তৃত্বশীল পক্ষৰ পৰা গ্ৰহণ কৰা হৈছে বুলি তেওঁলোকে কৈছে। যদিহে বিভাগীয় নিৰীক্ষণত ভুৱা প্ৰমাণপত্ৰ বুলি প্ৰমাণিত হয়, তেনেহ'লে সংশ্লিষ্ট আবেদনকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ পৰ্যন্ত ৰুজু কৰা হ'ব পাৰে। আৰু উল্লেখযোগ্য যে যোৱা 2 ছেপ্টেম্বৰত খানাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উপস্থিতিত 23,956 গৰাকী স্থায়ী শিক্ষক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। কিন্তু সেইদিনা নিযুক্তি তালিকাত স্থান লাভ কৰাৰ পাছতো 5,791 জনেহে স্থায়ী পদত নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম নহ'ল। কাৰণ তেওঁলোকৰ নথিপত্ৰসমূহ পুনৰীক্ষণৰ আৱশ্যকতা আছে বুলি কৰ্তৃপক্ষক জনোৱা হৈছিল, যাৰ বাবে কাহিলীপাৰাত থকা শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সৈতে পৰৱৰ্তী সময়ত যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পাছতে একাংশ শিক্ষকে কাহিলীপাৰাৰ প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ নথিপত্ৰসমূহ পৰ্যায়ক্ৰমে পৰীক্ষা কৰিবলৈ পদক্ষেপ লোৱা হৈছিল। আৰু ইয়াতে চাওক, মই গোটেইখিনি নপঢ়োঁ, শেষৰ ফালে পঢ়ি দিছোঁ ইয়াতে। এইখিনিতে চাব, ইয়াতে লিখিছে, বিগত বৰ্ষৰ 12 ডিচেম্বৰত স্থায়ী পদত নিযুক্তি দিবলৈ প্ৰাথমিক শিক্ষা বিভাগে এখন বিজ্ঞাপন প্ৰকাশ কৰিছিল আৰু তাতে নিম্ন প্ৰাথমিকৰ 3,800টা পদ আৰু উচ্চ প্ৰাথমিকৰ 1,750টা পদৰ আবেদন বিচৰা হৈছিল। আৰু তাৰোপৰি যোৱা 2 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে অনলাইন যোগে স্থায়ী পদৰ বাবে আবেদন গ্ৰহণ কৰা হৈছিল। এতিয়া ৰাজ্যিক টেট বা ৰাষ্ট্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ উপৰিও ক্ৰীড়া, NCC, সাংস্কৃতিক ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীকহে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ইয়াতে কোৱা হৈছিল। আৰু সেই অনুসৰিয়ে 470 গৰাকী প্ৰাৰ্থীয়ে ক্ৰীড়া ক্ষেত্ৰৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আৰু 1,856 গৰাকী প্ৰাৰ্থীয়ে সাংস্কৃতিক ক্ষেত্ৰৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ দাখিল কৰিছে। এতিয়া এই প্ৰমাণপত্ৰসমূহ কঠোৰ নিৰীক্ষণ অব্যাহত আছে আৰু ইয়াৰে শ প্ৰমাণ সঠিক নহয় বুলিও নিৰীক্ষণকাৰীয়ে একাষৰীয়াকৈ ৰাখিছে। বহুতে দাখিল কৰা প্ৰমাণপত্ৰসমূহ উপযুক্ত কৰ্তৃপক্ষৰ পৰা আহৰণ কৰা নাই বুলিও নিৰীক্ষণৰ সময়ত দৃষ্টিগোচৰ হৈছে। ফলত নিৰীক্ষণ প্ৰক্ৰিয়া অধিক সূক্ষ্ম কৰি তোলা হৈছে। যদিহে স্থায়ী শিক্ষক হ'বলৈ আশা কৰা কোনো শিক্ষক প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণপত্ৰ দাখিল কৰাটো সত্য হিচাপে পৰিগণিত হয়, তেনেহ'লে তেওঁলোকে পূৰ্বে অধিষ্ঠিত হৈ থকা ঠিকাভিত্তিক বা ষ্টেট পুলৰ চাকৰিও হেৰুৱাব আৰু লগতে নতুন নিযুক্তিৰ পৰাও বঞ্চিত হ'ব। সমান্তৰালভাৱে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলিব আইন অনুসৰি। এতিয়া চাওক, আপোনালোকে গম পালে যে যিসকলে ভুৱা প্ৰমাণপত্ৰ দি নিজৰ নম্বৰৰ শিতানটো বঢ়াই ল'ব বিচাৰিছিল, তেওঁলোকে এতিয়া খুব বেয়াকৈ ফাঁচিব। তেওঁলোকৰ কাৰণে তন্নতন্নকৈ নথিবোৰ পৰীক্ষা কৰা হ'ব। আৰু যিসকলে কষ্ট কৰি সৎ পথেৰে নিজৰ চাৰ্টিফিকেটবোৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল, তেওঁলোকে তেতিয়া চাকৰিটো পাবলৈ সক্ষম হ'ব। এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে চৰকাৰৰ ফালৰ পৰা কি পদক্ষেপ গ্ৰহণ কৰা হয়। যিসকলে ভুৱা প্ৰমাণপত্ৰ